Hello everyone, মই ধ্ৰুৱশ্ৰীৰাজ খোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি তোমালোকৰ সংহতি পাঠটোৰ যিটো সাৰ্বিক সংহতিৰ কনসেপ্ট আছে সেইটো তোমালোকক দিবলৈ চেষ্টা কৰিম। তাৰ উপৰিও তোমালোকৰ এডভান্স ম্যাথমেটিক্সত অন্তৰালৰ কেইটামান কথা আছে। অন্তৰাল কেইটামান আছে, সেই অন্তৰাল কেইটাৰ কথা ভালদৰে আলোচনা কৰিব লাগিব। তোমালোকৰ সেইকেইটা আইডিয়া লাগিব, তেতিয়াহে তোমালোকে চেপ্টাৰটোৰ যিকোনো কোৱেশ্চন কৰিব পাৰিবা। এতিয়া আমি প্ৰথমতে সাৰ্বিক সংহতিলৈ যাবলৈ চেষ্টা কৰোঁ। সাৰ্বিক সংহতি যাক আমি ইউনিভাৰ্সেল সেট বুলি কওঁ, তাৰ ডেফিনিশ্যনটো এনেকুৱা ধৰণেৰে আমি দিব পাৰোঁ: যিকোনো বিশেষ চৰ্চাৰ আওতাত থকা সকলো উপাদান বা সংহতিক ধাৰণ কৰা আটাইতকৈ ডাঙৰ সংহতিটোকেই আমি কি বুলি ক'ব পাৰোঁ? সাৰ্বিক সংহতি। মানে ধৰি লোৱা কিবা এটা প্ৰব্লেমৰ কথা আলোচনা কৰি আছো আৰু সেই প্ৰব্লেমটোত বহুত কেইটা সংহতিৰ কথা আছে। এতিয়া সেই বহুত কেইটা ধৰি লৈছো বি চি ডি এ চাৰিটা সংহতি আছে। এত কেইটামান মৌল আছে, এত কেইটামান মৌল আছে, বি সংহতিত কেইটামান মৌল আছে, চিত কেইটামান মৌল আছে, ডিত কেইটামান মৌল আছে। এতিয়া এনেকুৱা এটা সংহতি ইউ উলিয়াব লাগিব য'ত এৰ মৌলও থাকে, য'ত বিৰ মৌলও থাকে, য'ত চিৰ মৌলও থাকে আৰু য'ত ডিৰ মৌলও থাকে। এতিয়া সেই আটাইতকৈ ডাঙৰ সংহতি য'ত বাকি গোটেই সংহতি কেইটাৰে মৌল থাকে, সেই ডাঙৰ সংহতিটোকে আমি কি বুলি কওঁ? ইংৰাজীত ইউনিভাৰ্সেল সেট বুলি কওঁ আৰু অসমীয়াত আমি কি বুলি কওঁ? সাৰ্বিক সংহতি বুলি কওঁ। ইয়াক ইউৰে বুজোৱা হয়, কেপিটেল ইউ। কেপিটেল ইউৰে ইউজ কৰিবা আৰু এই ওমেগা চিম্বলটো কেতিয়াবা কেতিয়াবা ইউজ কৰা হয়, বাট এইটো হায়াৰ ষ্টাডিজত ইউজ কৰে, গতিকে এইটো তোমালোকে ইউজ কৰাৰ এতিয়া প্ৰয়োজন নাই। তোমালোকে ইউ চিম্বলটোৱে পৰাপক্ষত বুলি নহয়, ইউ চিম্বলটোৱে ইউজ কৰিব লাগিব। এই সকলো আলোচ্য সংহতিৰ অধীন সংহতি। যিমানখিনি আলোচ্য সংহতি থাকে, যিমানখিনি ধৰি লোৱা সংহতিৰ কথা আমি আলোচনা কৰোঁ, প্ৰত্যেকটো সংহতিৰ মৌলই ক'ত থাকিব? প্ৰত্যেকটো সংহতিৰ মৌলয়ে ইউ সংহতিটোত থাকিব। সেইটো কাৰণে ইউ সংহতিটোক আমি প্ৰত্যেকটো সংহতিৰে কি বুলি ক'ব পাৰোঁ? অধিসংহতি বুলি ক'ব পাৰোঁ। এতিয়া ইউত এৰো মৌল থাকে, ইউত বিৰো মৌল থাকে, ইউত চিৰো মৌল থাকে। সেইটো কাৰণে ইউটো প্ৰত্যেকটোৰে কি হ'ব? অধিসংহতি। আৰু ইউৰ উপসংহতি এ হ'ব, ইউৰ উপসংহতি বি হ'ব, ইউৰ উপসংহতি চি হ'ব। আৰু যিটো সাৰ্বিক সংহতি থাকে, সাৰ্বিক সংহতিটো তেনেকৈ আয়ত দি পেলাই বুজোৱা ভেন ডায়েগ্ৰামত। আৰু সেই সাৰ্বিক সংহতিটোৰ ভিতৰতে বাকী সংহতিবোৰ থাকে, সেইটো এ হ'ব পাৰে, বি হ'ব পাৰে, চি হ'ব পাৰে, তেনেকুৱা ধৰণেৰে লিখা হয়। এতিয়া এ আছে, বি আছে, তাৰপিছতে এত থকা মৌল কি কি আছে? 1 2 3। বিত থকা মৌল কি কি আছে? 4 5। এতিয়া ইউ এনেকুৱা এটা সংহতি য'ত এ আৰু বিত থকা প্ৰত্যেকটো মৌলয়ে থাকিব লাগিব, তাতকৈ বেছি মৌলও থাকিব পাৰে, সেইটো কথাটো বেলেগ। এতিয়া এ আৰু বি মিলাই পেলাই 1 2 3 4 5 পাঁচটা মৌল থাকিব লাগে, কিন্তু তাৰ উপৰি ইউত আৰু এক্সট্ৰা দুটা আছে। গতিকে ইউ সংহতিটো এনেকুৱা এটা সংহতি নহয় বোলে গোটেইকেইটা সংহতি মিলাই পেলাই যিকেইটা মৌল পাইছো সেইকেইটাহে থাকিব, তেনেকুৱা নহয়। বোলে ইউত অকল বোলে 1ৰ পৰা 5লৈকেহে থাকিব পাৰিব, কাৰণ এ আৰু বিত 1 2 3 আৰু এইফালে 4 5 আছে, সেইটো নহয়। ইয়াত তোমাৰ 10টা মৌল থাকিব পাৰে। খালি এটা কথা, এত থকা প্ৰত্যেকটো মৌল ইউত থাকিব লাগিব, আৰু বিত থকা প্ৰত্যেকটো মৌলই ক'ত থাকিব লাগিব? ইউত থাকিব লাগিব। আৰু ইউটোক মই কৈছোৱে যে আয়ত দি পেলাই বুজায়, বৰ্গ দি পেলাই বুজাব পাৰে। আৰু ইউটোৰ ভিতৰত বেলেগ বেলেগ মৌল থাকে। এল আছে, এতিয়া এলটো কি লিখা আছে? ইংৰাজী বৰ্ণমালাৰ সংহতি। ইংৰাজী বৰ্ণমালাৰ যিমানখিনি আখৰ আছে, 26টা আখৰ আছে ন, সেই 26টা আখৰক কেপিটেল এল দি বুজোৱা হৈছে। এতিয়া কেপিটেল এলৰ ভিতৰত দুটা টাইপ আছে, এটা হৈছে তোমাৰ ভি ভাৱেলছ আৰু এটা হৈছে চি কনচনেণ্ট। গতিকে সেই 26টা লেটাৰৰ ভিতৰত কেইটামান কি আছে? ভাৱেল আছে। গতিকে সেই 26টা লেটাৰৰ ভিতৰত 26টা লেটাৰ বুজোৱা সংহতিটো এইটো ডাঙৰ চাৰ্কেলটো। তাৰ ভিতৰত এইখিনি ভাৱেলৰ সংহতিটো আছে, আৰু তাতে ভাৱেলৰ সংহতিত থকাখিনি বাদ দি পেলাই বাকী যিখিনি, সেইখিনি হৈছে কনচনেণ্টৰ সংহতি। গতিকে সেইটো তেনেকে দি থোৱা আছে, নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি ইয়াৰ পিছত সাৰ্বিক সংহতিটো তোমালোকৰ ক্লিয়াৰ হৈ গ'ল, ইউনিভাৰ্সেল সেট ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি যাম অন্তৰাল। অন্তৰালকেইটা একো টান নহয়, সহজ হয়। যেতিয়া মই কৈছো যে তোমালোকক দুটা সংখ্যা দিয়ে, এ আৰু বি, দুইটাই বাস্তৱ সংখ্যা খালি হা। এটা সংখ্যা এ, ইয়াত মই বুজাবলৈ চেষ্টা কৰিছো, এটা সংখ্যা এ, আনটো সংখ্যা বি, মাজত কমা চিন এটা থাকিব। এ সৰু হয়, বি ডাঙৰ হয়। ইহঁতক স্মল ব্ৰেকেটত সোমাব পাৰে। স্মল ব্ৰেকেট থাকিলে কোৱা হয় মুক্ত অন্তৰাল। গতিকে স্মল ব্ৰেকেট থকাটো মুক্ত অন্তৰাল বুলি পাইছাই তোমালোকে। যেতিয়া স্কুৱেৰ ব্ৰেকেট থাকিব, এ কমা বি আছে বাস্তৱ সংখ্যা, কিন্তু স্কুৱেৰ ব্ৰেকেট আছে, তেতিয়া এইটো হৈ যাব বন্ধ অন্তৰাল। স্মল ব্ৰেকেট থাকিলে মুক্ত অন্তৰাল। কেতিয়াবা সোঁফালে মুক্ত হৈ থাকে, মানে এনেকুৱা আছে এ বি আছে, সোঁফালে মুক্ত, এইফালে বন্ধ, তেতিয়া সুমুক্ত, তেতিয়া কোৱা হয় সুমুক্ত অন্তৰালটো। দেখা পাইছা? আৰু যদি এনেকুৱা হয় এ বি আছে, বাওঁফালে মুক্ত আছে, মানে বাওঁফালে স্মল ব্ৰেকেট আছে আৰু সোঁফালে স্কুৱেৰ ব্ৰেকেট আছে, তেতিয়াহ'লে সেইটো কোৱা হয় বাওঁমুক্ত অন্তৰাল। এতিয়া কোনটোক কি বুলি কোৱা হয় সেইটো ক্লিয়াৰ হৈ গ'ল। খালি ইনডেপথ ভিতৰৰ নলেজখিনি মই তোমালোকক এতিয়া দিবলৈ চেষ্টা কৰিম।
তাৰোপৰি বাস্তৱ সংখ্যাৰ সংহতি আছে বাস্তৱ সংখ্যাবোৰ মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈকে যাব পাৰে গতিকে মাইনাছ ইনফিনিটিত খালি তোমাৰ আৰৰ ভিতৰত ধৰা নহয় আৰু প্লাছ ইনফিনিটিৰ আৰত মানে মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈকে নহয় একচুৱেলি মাইনাছ ইনফিনিটি আৰু প্লাছ ইনফিনিটিৰ মাজত থকা গোটেইখিনি হৈছে বাস্তৱ সংখ্যাৰ সংহতি গতিকে ইয়াত সেইটো কাৰণে লিখিছে যে আৰত মাইনাছ ইনফিনিটি নপৰে আৰু আৰত প্লাছ ইনফিনিটিও নপৰে কিন্তু মাইনাছ ইনফিনিটিতকৈ ডাঙৰ আৰু প্লাছ ইনফিনিটিতকৈ সৰু যিমানখিনি আছে সেই গোটেইখিনি ক'ত পৰিব বাস্তৱ সংখ্যাৰ সংহতিটোত পৰিব এতিয়া প্ৰথমতে আহিছো মুক্ত অন্তৰাললৈ মুক্ত অন্তৰালত তোমালোকে ভালদৰে চোৱা যে মুক্ত অন্তৰালত a, b আছে আৰু x belongs to r দিয়া আছে মানে ইয়াত বাস্তৱ সংখ্যাৰ কথাই থাকিব অন্তৰালবোৰত সদায় বাস্তৱ সংখ্যাৰ কথা থাকিব অন্তৰালবোৰত যিবোৰ মৌল থাকে প্ৰত্যেকটো মৌল এটা এটা কি হয় বাস্তৱ সংখ্যা হয় খালি তাত কিছুমান কণ্ডিশ্যন দিয়া আছে যেতিয়া মুক্ত অন্তৰাল হ'ব তেতিয়া a যিটো প্ৰথম সংখ্যা আছে আৰু যিটো দ্বিতীয় সংখ্যা আছে b তেতিয়া আমি সংহতিটোত a আৰু b ক ধৰিব নোৱাৰো কাৰণ x টো সংহতিটোৰ যিটো মৌল x সেই x টো a তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব আৰু b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব গতিকে কথাটো এনেকুৱা 2,3 যদি দিয়া আছে আৰু মুক্ত অন্তৰাল দিয়া আছে তেতিয়াহ'লে সেইটো এনেকুৱা এটা সংহতি বুজাব যেটো সংহতি 2 আৰু 3 এই দুটা মৌল নাথাকে কিন্তু 2 তকৈ ডাঙৰ আৰু 3 তকৈ সৰু যিমানবোৰ বাস্তৱ সংখ্যা আছে প্ৰত্যেকটো বাস্তৱ সংখ্যাই ইয়াত থাকিব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ল গতিকে ইয়াত বহুতখিনি মৌল থাকিব বহুত মৌল থাকিব অসংখ্য মৌল থাকিব 2 আৰু 3 ক নধৰি পেলাই খালি 2 তকৈ ডাঙৰ আৰু 3 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব মাজৰ যিমানবোৰ ওলাব 2.1 2.001 2.00001 2.000000001 প্ৰত্যেকটো ইয়াত সোমাব খালি কন্ডিশন এটোৱে যে 2 তকৈ ডাঙৰ হ'ব লাগিব আৰু 3 তকৈ সৰু হ'ব লাগিব নেক্সট আহিলে বন্ধ অন্তৰালত ভাল চাবা দেই বন্ধ অন্তৰালত কেনেকুৱা হয় 2 আছে আৰু 3 আছে স্কয়াৰ ব্ৰেকেট দিলা এতিয়া এটো কি বুজাই চাবা 2ও থাকিব সংহতিটোত 3ও থাকিব 2ও থাকিব আৰু 3ও থাকিব তাৰ মাজত প্ৰত্যেকটো বাস্তৱ সংখ্যা থাকিব 2 কো ধৰিব লাগিব 3 কো ধৰিব লাগিব স্কয়াৰ ব্ৰেকেট থাকিলে 2 ক ধৰিম স্কয়াৰ ব্ৰেকেট থাকিলে 3 কো ধৰিম যাৰ ওচৰত সেই স্কয়াৰ ব্ৰেকেটটো আছে তাক ধৰিব লাগিব একে 2 ক ধৰিলো 3 ক ধৰিলো সংহতিটো সিহঁতে থাকিবই তাৰ উপৰি 2 তকৈ ডাঙৰ আৰু 3 তকৈ সৰু যিমানবোৰ সংখ্যা আছে প্ৰত্যেকটো সংখ্যাই এই সংহতিটোত থাকিব গতিকে এই সংহতিটোৰ মৌল দুটা বুলি ক'ব নোৱাৰো 2 আৰু 3 নহয় 2 আৰু 3 ৰ মাজত যিমানবোৰ সংখ্যা ওলাই প্ৰত্যেকটো সংখ্যাকেই আমি এই সংহতিটোত স্থান দিব পাৰিম হেতু কাৰণে ইয়াত ইকুৱেল সাইনটো দিছে চোৱা তোমালোকে ইয়াত ইকুৱেল সাইনটো আছে ইয়াতো a x ৰ ইকুৱেল হ'ব পাৰে b ও x ৰ ইকুৱেল হ'ব বুলি দিয়া আছে নেক্সট মুক্ত অন্তৰাল সহজ এটা তোমালোকে নিশ্চয় বুজি পাইছাই কি হয় কথাটো 2,3 আছে মুক্ত মানে সোঁফালে স্মল ব্ৰেকেট বাওঁফালে কেপিটেল ব্ৰেকেট সৰি স্কয়াৰ ব্ৰেকেট স্মল ব্ৰেকেট এণ্ড স্কয়াৰ ব্ৰেকেট সোঁফালে স্মল আৰু এফালে হৈছে স্কয়াৰ এতিয়া স্কয়াৰ ব্ৰেকেট যদি আছে তেতিয়াহ'লে 2 ক আমি সংহতিটোত ধৰিব পাৰো কিন্তু 3 ক ধৰিব পাৰিম নে 3 ক ধৰিব নোৱাৰো গতিকে 3 তকৈ সৰু হ'ব লাগিব আৰু 2 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব 2 তকৈ ডাঙৰ হ'ব লাগিব 2 কো ধৰিব পাৰো কিন্তু 3 তকৈ কি হ'ব লাগিব সৰুৱে হ'ব লাগিব তেতিয়া আমি হেতু কি বুলি ক'ব পাৰিম মুক্ত অন্তৰাল বুলি ক'ব তো ইয়াত a মানে সৰুটো x ৰ লগত সমান বুলি কৈছে কিন্তু ডাঙৰটো x ৰ লগত সমান নহয় ডাঙৰটোতকৈ x কি হ'ব লাগিব সৰু হ'ব লাগিব বা মুক্ত অন্তৰাল কি এটো মই কৈ দেখাব তোমালোকে নিশ্চয় বুজি পাইছা আৰু বাস্তৱ সংখ্যাৰ যেটো সংহতি দিয়া আছে হেতু দিয়া আছে from -infinity to +infinity but condition to এটোই যে ইয়াত অন্তৰাল দিছে গতিকে -infinity স্মল ব্ৰেকেট আছে এফালে +infinity স্মল ব্ৰেকেট আছে গতিকে আমি -infinity আৰু +infinity এই দুটা সংহতিটোত ধৰিব নোৱাৰো -infinity তকৈ ডাঙৰ যিমানবোৰ আছে আৰু +infinity তকৈ সৰু যিমানবোৰ আছে গোটেইটোকে আমি তাত ধৰিব পাৰিম তাৰ পিছতে আহিলে বুজাম কেনেকৈ হয়নে মুক্ত অন্তৰালটো আমি গ্ৰাফিক্যালি যদি প্লট কৰিবলৈ যাওঁ সংখ্যা ৰেখাত তেতিয়াহ'লে আমি কেনেকৈ বুজাম বা বন্ধ অন্তৰালটো কেনেকৈ বুজাম এটা তোমালোকক ইয়াত ধুনীয়াকৈ লিখা আছে মুক্ত অন্তৰালত কি কৈছে চাবা দেই এডাল দিছে নহয় এইখিনিতে a আছে সৰু সংখ্যাটো আৰু এইখিনিতে b আছে ডাঙৰ সংখ্যাটো মুক্ত অন্তৰাল a, b যদি হয় তেতিয়াহ'লে a ক ধৰিব পাৰিম নে নোৱাৰো b ক ধৰিব পাৰিম নে নোৱাৰো যদি নোৱাৰো তেতিয়াহ'লে এই আঁচডাল কি কৰিছে অলপ ডাঠ কৰিছে এই আঁচডাল a পৰা b লৈকে ডাঠ কৰিছে ঠিক আছে আৰু এখিনিৰ পৰা কাৰ্চিনডাল নেকে দিছে মানে a ক ধৰা নাই এটোৱে বুজায় যে a ক ধৰা হোৱা নাই আৰু এটোৱে বুজায় যে b ক ধৰা হোৱা নাই গতিকে a ও নাই b ও নাই কিন্তু a তকৈ ডাঙৰ আৰু b তকৈ সৰু গোটেইবোৰ সংখ্যাই তাত আছে আৰু এফালে -infinity +infinity এইবোৰ তোমালোকে দি লবা সেই তাত দেখুৱা হৈছে গ্ৰাফটো নেক্সট বন্ধ অন্তৰালত যদি চাওঁ বন্ধ অন্তৰালত সেই কাৰ্চিনটো দিয়া নাই এটা সংখ্যা ৰেখাডাল আছে ইয়াত a আছে ইয়াত b আছে এফালে -infinity এফালে +infinity এতিয়া a কো কনসিডাৰ কৰিব লাগিব b কো কনসিডাৰ কৰিব লাগিব মাজত যিমানবোৰ সংখ্যা আছে প্ৰত্যেকটোকে কনসিডাৰ কৰিব লাগিব
যদি কনসিডাৰ কৰোঁ তেতিয়াহ'লে ইয়াত আমি এৰ পৰা বি লৈকে এনেকৈ আঁচডাল টানি দিম সম্পূৰ্ণৰূপে অকণমান ডাঠ কৰি দিম আঁচডাল টানি দিলোঁ খালি ইয়াত কোনো ধৰণৰ কাৰ্চিন নিদিওঁ এ ইয়াতো কাৰ্চিন নিদিওঁ বি ইয়াতো কাৰ্চিন নিদিওঁ তেতিয়াহে এ আৰু বি দুয়োটাকে ধৰাটো বুজাব সুমুক্ত অন্তৰাল মানে কাক ধৰিব নোৱাৰোঁ বিক ধৰিব নোৱাৰোঁ বাম মুক্ত অন্তৰাল মানে কাক ধৰিব নোৱাৰোঁ এক ধৰিব নোৱাৰোঁ সুমুক্ত অন্তৰাল কি হ'ব লাগিব এইখিনি বি আছে আৰু এইখিনি এ আছে হয়নে সুমুক্ত অন্তৰাল মানে বিক ধৰিব নোৱাৰোঁ বিক ধৰিব যদি নোৱাৰোঁ তেতিয়া বিৰ ফালে কাৰ্চিনডাল থাকিব আছে আৰু বাওমুক্ত অন্তৰাল মানে কি হ'ব বাওমুক্ত অন্তৰাল মানে এক ধৰিব নোৱাৰোঁ এইফালে তোমাৰ স্মল ব্ৰেকেট এইফালে থাকিব ন এনেকুৱা হ'ব সুমুক্ত অন্তৰাল মানে এইটো এ কমা বি বিক ধৰিব নোৱাৰোঁ ইয়াত এক ধৰিব পাৰিম ইয়াত এক ধৰিব নোৱাৰোঁ বিক ধৰিব পাৰিম এক যদি ধৰিব নোৱাৰোঁ তেতিয়াহ'লে এনেকৈ এইখিনি ডাঠ কৰি পেলাই এত কাৰ্চিনডাল দিম আৰু বিত কাৰ্চিনডাল নিদিওঁ আৰু বাস্তৱ সংখ্যাত কি আৰু বাস্তৱ সংখ্যাটো ওলাই আছে দেখা দেখি এডাল আঁচডাল দি দিলোঁ এনেকৈ দি দিলোঁ এইখিনিত মাইনাছ ইনফিনিটি আৰু এইখিনিত আছে প্লাছ ইনফিনিটি গতিকে মাইনাছ ইনফিনিটি এইখিনিত আৰু প্লাছ ইনফিনিটি এইখিনিত সিহঁতকতো ধৰিব নোৱাৰোঁ যদি সিহঁতক ধৰিব নোৱাৰোঁ তেতিয়াহ'লে মাইনাছ ইনফিনিটিতকৈ ডাঙৰ যিমানবোৰ আছে আৰু প্লাছ ইনফিনিটিতকৈ সৰু যিমানবোৰ আছে গোটেই সংখ্যাবোৰকে আমি ধৰিব লাগিব ক্লিয়াৰ হৈ গ'ল নিশ্চয় তোমালোকে বুজি পাইছা যিমান পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ মই বেছিকৈ এক্সপ্লেইন কৰি আছোঁ যাতে তোমালোকে বুজি পোৱা ইয়াতে আহিলোঁ তলৰ অন্তৰালবোৰ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিবলৈ কৈছে -3,4 দিয়া আছে মুক্ত অন্তৰাল -3 কো ধৰিব নোৱাৰোঁ 4 কো ধৰিব নোৱাৰোঁ সংখ্যা ৰেখাডাল তোমালোকে প্ৰথমতে আঁকিলা অঁকাৰ পাছত এইখিনিত -3 দিলা এইখিনিত 4 দিলা মাজৰ সংখ্যাবোৰ দিলে দি ল'বা এতিয়া -3 ধৰিব নোৱাৰোঁ 4 কো ধৰিব নোৱাৰোঁ তো সেইটোৱে যদি হয় তেতিয়াহ'লে -3 পৰা 4 লৈকে তোমালোকে এনেকৈ দিব পাৰা এনেকৈ কাৰ্চিন দিব পাৰা ঠিক আছে সেইটো কৰিব পাৰা নহ'লে বা আৰু এটা কাম কৰিব পাৰা এইখিনিত -3 আছে এইখিনিত 4 আছে এতিয়া ইয়াত আৰু এটা কাম কৰিছে এইটো এনেকৈ আঁচডাল দিলে নহয় এতিয়া 4ক নধৰা বুজাবলৈ এনেকৈ এটা পোৰ্চন দি দিয়ে আৰু 3ক নুবুজাবলৈ এনেকৈ এটা পোৰ্চন দিয়ে ইয়াতে সেইটো কৰিব পাৰি হয় সেইটো পাৰি সেইটোকে নকৰি সেই কামটো ওপৰত কৰিছে ওপৰত বেলেগ এটা ধৰণে কৰিছে ওপৰত কি কৰিলে ৰ'বা মই এইখিনি আঁতৰাই লৈছোঁ একেটা সংগতিকে বুজাই আছোঁ হা -3 আৰু 4 সেইটো যে আছে যে মুক্ত অন্তৰালত সেই অন্তৰালটোৱে বুজাবলৈ চেষ্টা কৰি আছোঁ তোমালোকক আৰু এটা কাম কৰিছে এইটো মই বেলেগ এটা দেখালোঁ আৰু এটা কাম ইয়াত কৰিছে যে -3 ল'লে আৰু 4 ল'লে সেইকেইটাতো ফিক্সে আছে এতিয়া ইয়াতে এনেকৈ দি দিলোঁ -3 পৰা 4 এতিয়া ইয়াত এইটো দি দিলে এই চিনটো দিলে বুজায় যে ইয়াত -3 ধৰা হোৱা নাই আৰু এইফালে 4ক ধৰা হোৱা নাই তেনেকৈও বুজাব পাৰি ইয়াত 2,5 আছে পাছৰ ফালে বন্ধ পাছক ধৰিব লাগিব সেইটো কাৰণে ইয়াত কোনো ধৰণৰ এনেকুৱা বেকাৰ ধৰণৰ কাৰ্চিন নাই কিন্তু ইয়াত আছে 2ক ধৰিব নোৱাৰোঁ সেইটো কাৰণে তাত এনেকৈ কাৰ্চিনডাল দি থোৱা আছে তাৰপিছতে ইয়াত -5 আৰু 4 দুইটাকে ধৰিব পাৰোঁ সেইটো কাৰণে -5 পৰা এনেকৈ আৰম্ভ হৈছে 4ত শেষ হৈছে কোনো ধৰণৰ কাৰ্চিন দি থোৱা নাই গতিকে -5কো ধৰা হৈছে এইফালে 4কো ধৰা হৈছে তেনেকৈ চালে হ'ল তাৰপিছতে এটা সংহতি আছে এই সংহতিটোৰ ঘাত সংহতি লিখিবলৈ কৈছে সহজ কথা ইমান টান নহয় ঘাত সংহতি তোমালোকক বুজাই থোৱা আছে আগৰ ভিডিঅ'বোৰত বুজাইছিলোঁ যিমান পাৰোঁ ভালদৰে বুজাবলৈ চেষ্টা কৰিছিলোঁ তোমালোকে নিশ্চয় বুজি পাইছিলা ঘাত সংহতিটো এনেকুৱা এটা সংহতি যাৰ মৌলবোৰো একোটা সংহতিয়ে হয় নাই গতিকে এটা সংহতি যেনিবা এ দিয়া আছে = 1,3,5 এতিয়া প্ৰথমতে এই উপসংহতিবোৰ উলিয়াব লাগিব উপসংহতিবোৰ মই লিখি গৈছোঁ 1 হয় অকলে কোনো এটা সংহতিৰ উপসংহতি থাকে 5 সদায় থাকে তাৰপিছতে 1 হ'ব দেন 3 হ'ব দেন 5 হ'ব ইণ্ডিভিজুৱেলি এটা কৰি তাৰপিছতে দুটা কৰি ল'বলৈ চেষ্টা কৰিম 1,2 দেন 1,3 দেন 3,5 দেন 5,1 এইখিনিলৈকে হ'ল ইয়াত মৌল 3টা আছিলে ঘাত সংহতিত মৌল কেইটা থাকিব 2^3টা এতিয়া ইয়াত কেইটা হ'ল 1 2 3 4 5 6 7টা হ'ল আৰু এটা আছে সেই সংহতিটোত ইয়াত থকা প্ৰত্যেকটো মৌল থাকিব 3টা মৌল 1,3,5 নিশ্চয় বুজি পালা এতিয়া মৌলবোৰৰ মাজত কমা দিব লাগে কমা দি দিয়া আৰু এই মৌলবোৰ লৈ পেলাই এটা সংহতি বনাব লাগে এইটো সংহতি এই যেটো সংহতি এই সংহতিটোকে আমি পাৱাৰ সেট বুলি কওঁ পাৱাৰ সেট অফ হুইচ সেট এ সেট এটোকে লিখিলো পি এনেকৈ আৰু ইয়াত মৌল কেইটা থাকিব ইয়াত থাকিব মৌল ফৰ্মুলা দি থোৱা আছে 2^3 টা 2^3 টা মানে কেইটা 8টা হয় গ'ল এইটোৱে ঘাত সংহতিৰ প্ৰশ্ন এইটো উদাহৰণ আছিলে উদাহৰণ 2
তাৰপিছতে এক্সাৰচাইজ 2.1 আছে এক্সাৰচাইজ 2.1 লৈ আমি আজি নাযাম আমি এইখিনিলৈকে আলোচনা কৰিলো এই চেপ্টাৰ আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টোত আমি কি ডিসকাস কৰিলো ফাৰ্স্ট কথাটো হৈ গ'ল কাৰ্বি সংহতি কি হয় তোমালোকে গম পালা সেকেন্ড কথাটো হৈ গ'ল যিমানখিনি অন্তৰাল আছিল গোটেই অন্তৰালখিনি ক'ত কেনেকৈ কি কৰিব লাগে তোমালোকক দেখুৱাই দিয়া হ'ল এটা নিশ্চয় পাৰিবা যেটো নেক্সট ভিডিঅ' হ'ব সেই নেক্সট ভিডিঅ'টোত আমি 2.1 এক্সাৰচাইজটো লৈ আহিম তাত যিমানখিনি প্ৰশ্ন আছে সেইখিনি গোটেইখিনি এটা ক্লাছতে শেষ কৰিবলৈ চেষ্টা কৰিম তাৰ উপৰি তোমালোকক মই সদায় কৈ আছো যে আমাৰ এক্সেল এডুকেশ্যনৰ এটা হোৱাটছএপ গ্ৰুপ আছে ক্লাছ 9 ৰ কাৰণে এডভান্স ম্যাথমেটিক্সৰ সেই গ্ৰুপটো তোমালোকে জয়েন কৰিলে বিভিন্ন ধৰণৰ কোৱেশ্চনছ পাই থাকিবা তাৰ উপৰি আমি বিভিন্ন ধৰণৰ কোৱেশ্চনৰ সলিউশন দি থাকো আৰু লগতে আমাৰ যিবোৰ ভিডিঅ' আপডেটছ আহি থাকে সেইখিনি তোমালোকক দিবলৈ চেষ্টা কৰো ইয়াৰ উপৰিও আমাৰ এটা ৱেবছাইট আছে যাৰ নাম হৈছে exceleducation.net তাতো তোমালোকে যাব পাৰিবা আৰু তাত তোমালোকে আমাৰ লগত কানেক্ট হ'ব পাৰিবা আমাৰ এডভান্স ম্যাথমেটিক্সৰ কোৰ্স তাত দিটো আছে এই কোৰ্সটো তোমালোকে জয়েন কৰিলে এডভান্স ম্যাথমেটিক্সৰ যিমানখিনি সিলেবাছত যিমান বস্তু আছে প্ৰত্যেকটো বস্তুৱে সেই কোৰ্সটোৰ ভিতৰতে পাবা ভালদৰে বুজাই থোৱা আছে তোমালোকে চাব পাৰিবা চালে নিশ্চয় ক্লিয়াৰ হ'ব আৰু তোমালোকৰ লাভ হ'ব গতিকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰা কষ্ট কৰা নিশ্চয় ভাল ফলাফল এটা পাবা আগত ভিডিঅ' আৰু আহি আছে সেই ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰিবা আমাৰ প্ৰত্যেকটো ভিডিঅ' আহে ৰাতিপুৱা 6 বজাত নহলে গধূলি 6 বজাত যিকোনো সময়ত তোমালোকে চালেই সেই ভিডিঅ'ছবোৰ পাবা ধন্যবাদ